তীৰ্থত শ্ৰেষ্ঠ কৃষ্ণৰ চৰিত্ৰ সৰ্বদেৱ শ্ৰেষ্ঠ কৃষ্ণ নাহি আত চিত্ৰ পাদোদক গংগাক পূৰ্বত ভগৱন্ত অবাতৈ অধিক কৰি তীৰ্থ থাপিল কৃষ্ণ কৃষ্ণ মাধৱ 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 আমাৰ জন্মৰ সেৱাৰ থলী জ্ঞান সন্ধানী সত্ৰত আজি সমবেত হোৱা সমস্ত বিশেষকৈ আজিৰ পাঠ কৰোতা আমাৰ কাননা এগৰাকীকে মুখ্য কৰি আমাৰ আজিৰ সঞ্চালিকাইকে মুখ্য কৰি সমস্ত ৰসগ্ৰাহী নাম প্ৰেমী বা পাই চৰণলৈ আমাৰ ভক্তিভাৱে সেৱাভাগি নিবেদিছো। মহাপুৰুষ কৃপালু গুৰুজনে আমালৈ থৈ যোৱা সমস্ত শাস্ত্ৰৰ সাৰ উদ্ধাৰ কৰি ৰত্নৰ আকৰ অৰ্থাৎ ইয়াত সমস্ত ৰত্ন নৱবিধ ৰত্ন যেনেকৈ একে ঠাইতে থোপাই থোৱা হৈছে সেইদৰে ইয়াত নাম ৰত্নৰ ভাণ্ডাৰ এয়া আৰু সেই ভাণ্ডাৰৰ পৰা আমি অলপ অলপকৈ ৰত্ন উদ্ধাৰ কৰি আহিছো আৰু আজি আহি আমি 348 নম্বৰ পাইছোহি। গতিকে ইয়াত কোৱা হৈছে যে সমস্ত তীৰ্থত শ্ৰেষ্ঠ কৃষ্ণৰ চৰিত্ৰ সৰ্বদেৱ শ্ৰেষ্ঠ কৃষ্ণ নাহি আত চিত্ৰ যে সমস্ত তীৰ্থত শ্ৰেষ্ঠ কৃষ্ণৰ চৰিত্ৰ তাৰমানে যিমানবোৰ তীৰ্থ আছে সেই সমস্ত তীৰ্থতকৈও ভগৱন্তৰ নামৰূপী তীৰ্থ সকলোতকৈ শ্ৰেষ্ঠ। তাৰমানে নামে যেনেকৈ পবিত্ৰ কৰিব পাৰে তেনেকৈ অন্য কোনো তীৰ্থই পবিত্ৰ কৰিব নোৱাৰে। এইটো নাহি আত চিত্ৰ এইখিনিত চিত্ৰ শব্দই যে কোনো সন্দেহ নাই ইয়াত সমস্ত তীৰ্থত কৈ শ্ৰেষ্ঠ কৃষ্ণৰ চৰিত্ৰ ইয়াত কোনো সন্দেহ কৰিব নালাগে। পাদোদক গংগাক পূৰ্বত ভগৱন্ত সবাতো অধিক কৰি তীৰ্থ থাপিলন্ত সেইকাৰণে প্ৰভু ভগৱন্ত পূৰ্বত সেই বামন ৰূপে যেতিয়া স্বৰ্গত এক পাও তেওঁ লৈ গৈছিলে উৰুটো বৰ দীঘল কৰি কৰি নি থকাৰ কাৰণে তেওঁৰ নামটো উৰুক্ৰম বুলি কয়। উৰু বহাই নিছিলে আৰু নি সেই তাৰমানে গংগা থুপ খাই আছিলে আৰু সেই তাতে কলহত নখৰ আগ লাগিলে আৰু কলহটো ফুটিলে আৰু ভগৱন্তৰ চৰণেদি বৈ আহিলে সেইকাৰণে শিৱই জটা পাতি ধৰিলে আৰু সেইকাৰণে বিষ্ণু পাদোদকী গংগা বুলি কয়। সেয়া গংগা অৰ্থাৎ উদক মানে পানী আৰু বিষ্ণু পাদ মানে ভগৱন্তৰ চৰণ সেই পাদৰ স্পৰ্শ কৰি অহা গংগাক পূৰ্বতে পবিত্ৰ কৰিলে অৰ্থাৎ তেওঁৰ চৰণেদি বৈ অহা পানীকে মহাতীৰ্থ ৰূপে প্ৰতিষ্ঠা কৰা হ'ল। পবিত্ৰ হয় গংগা স্নান কৰি সেইটো সময়ত কৃষ্ণ সবাতো অধিক তাৰমানে গোটেইবোৰ তীৰ্থতকৈ অধিক বিষ্ণুৰ চৰণ চোৱা জল ধাৰা। গতিকে সেই চৰণতকৈ আৰু ডাঙৰ পবিত্ৰ আৰু কি আছে তেওঁৰ নামতকৈ আৰু ডাঙৰ কি আছে তেওঁৰ চৰণ চোৱা সেই পানীকণেই নদীখনেই তীৰ্থৰ শ্ৰেষ্ঠ তীৰ্থ হৈ পৰিলে। কৃষ্ণ 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 ৰাম 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 আপে পূৰ্ণ কৃষ্ণ যদু কুলে অৱতৰী
ঈশ্বৰ কৃষ্ণ দেৱ ভগৱন্ত আপুনি সবাত কৰি প্ৰকাশ হৈল এয়া সেই দশম অধ্যায়ৰ দশম স্কন্ধৰ 90 অধ্যায়ত থকা কথা এইখিনি তাৰমানে কৈ আছে আমাক ইয়াত। এতিয়া কি বুলি ক'লে চাওক, এয়া যে ভগৱন্তৰ চৰণ স্পৰ্শ কৰা গংগাক সেই সময়ৰ তাৰমানে পৰম পবিত্ৰ তীৰ্থ বুলি থাপিলে, অৰ্থাৎ চৰণ চুই অহা জলধাৰাকে পৰম পবিত্ৰ বুলি ক'লে, আৰু সেইজন কৃষ্ণ নিজে আহি গ'ল। কেলে আহিলে তেওঁ? যিটো নিগমৰ গুপ্ত বৃত্ত সহি হৰি গোকুলে বিদিত। আগতে তীৰ্থ বিচাৰিছিলে মানুহে আৰু যাগ যজ্ঞ কৰি আছিলে আৰু নিৰ্গুণ ব্ৰহ্ম বিচাৰি হাবাথুৰি খাইছিলে মানুহে, পাবলৈ নাই। সেইজন ব্ৰহ্ম আহি যিটো নিগমৰ গুপ্ত বৃত্ত সহি হৰি গোকুলে বিদিত, আৰু সেইকাৰণে সকলোকে আমাৰ মহাপুৰুষ মাধৱ পুৰুষে আমাক মাতিছিলে, সকলোকে আলো ভাই চলয় আইস যায় বৃন্দাবনে, দেখো গৈ আনন্দ নয়নে। তে যিৰস মিৰিছে বৃন্দাবনে, এসুখন আহিকে ত্ৰিভুৱনে। বৃন্দাবনত যি ৰস মিলিছে এয়া সুখ আৰু ত্ৰিভুৱনত নাই। এয়া ৰস কোনে সৃষ্টি কৰিছে? ৰাম কৃষ্ণ নহন্ত মানুষ, এৰা দুয়ো পৰম পুৰুষ। তে কৃষ্ণ অৱতাৰ হ'ল। যিজন কৃষ্ণৰ চৰণ স্পৰ্শ কৰা গংগা নদী সমস্ত তীৰ্থতকৈ শ্ৰেষ্ঠ হ'ল, সেইজন ভগৱন্ত স্বয়ং আহি অৱতাৰ হ'ল। কিয় অৱতাৰ হ'ল? কৃষ্ণ সূৰ্য ভৈলন্ত উদিত, নাম ধৰ্ম কৰিলা বিদিত। কৃষ্ণ সূৰ্য, সেই সূৰ্য উদয় হলে যেনেকৈ আকাশৰ গ্ৰহ নক্ষত্ৰবোৰ, এতিয়া গোটেই আকাশখনত গ্ৰহ নক্ষত্ৰবোৰ তীৰ বিৰাই আছে, কিন্তু সূৰ্য উদয় হোৱাৰ লগে লগে সেইবোৰ নিষ্প্ৰভ হৈ যায়। থাকিলেও পোহৰ নাথাকে, বা সেই পোহৰবোৰ মানুহে কামত খটুৱাৰ দৰকাৰ নহয়, প্ৰয়োজন বোধ নকৰে, লেম্প চাকি জ্বলোৱাৰ প্ৰয়োজন বোধ নকৰে, কাৰণ সূৰ্য নিজে উদয় হৈ গ'ল। এই সূৰ্য উদয় হোৱাৰ লগে লগে গ্ৰহ নক্ষত্ৰবোৰ যেনেকৈ নাইকিয়া হৈ গ'ল, কৃষ্ণ সূৰ্য উদয় হোৱাৰ লগে লগে নানা তীৰ্থ ক্ষেত্ৰ নাম ধৰ্ম উদিত হোৱাৰ লগে লগে অন্য ধৰ্ম ভক্তি মাৰ্গ উদয় হোৱাৰ লগে লগে আন দুটা জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ এইবোৰ চব স্তিমিত হৈ গ'ল। এইবোৰৰ পোহৰ নাইকিয়া হৈ গ'ল, তীৰ্থৰ পোহৰ নাইকিয়া হৈ গ'ল, আৰু এতিয়া কৃষ্ণৰ নাম গুণহে প্ৰকাশ হ'ল। প্ৰমাণটো দেখুৱাই দিলে যে কেনেকৈ ঈশ্বৰৰ নাম ঢাক খাই আছিলে, কি নাম উদ্ধাৰ কৰিলে তেওঁ, বিদিত কৰিলে, অবিদিত আছিলে, তাৰমানে নাম আছিলে কিন্তু ঢাক খাই আছিলে, বিদিত নহয়, নেদেখে, চবে বিচাৰি নাপায়। গতিকে ভগৱন্ত কৃষ্ণ আহিলে, আৰু আহি সত্য যুগে প্ৰথমত ব্ৰহ্মা আদি দেৱযত হৰি নাম কৰিলা গোপত, কিনো দয়াময় হৰি নামক বেকত কৰি কলি পাপ। সেই কথাটো ভালকৈ লক্ষ্য কৰিব লাগে যে কলি পাপ, তাৰমানে কলি যুগৰ পাপ নিৰ্মূল কৰিবলৈহে কৃষ্ণ অৱতাৰ হৈছে। সেইকাৰণে কৃষ্ণ অৱতাৰ কৰি লীলা কৰাৰ পিছতহে নাম ধৰ্ম বিদিত হৈছে, তাৰ আগততো যুগ ধৰ্মবোৰ চলি আছিলে। গতিকে আমাৰ ভাগৱতত সেইবোৰ গোটেই যুগৰ ধৰ্মবোৰৰ কথা লিখা আছে। এই কাৰণেহে গুণ লীলাবোৰ প্ৰকাশ কৰা হৈছে যে চাৰিওটা যুগতে নামেইহে আচল আছিলে,
যদিও যুগ ধৰ্ম আছিলে, নামেহে সসাংগ কৰিছিলে, সেই কথাবোৰ প্ৰমাণ কৰিবৰ কাৰণে ভাগৱতত এটাইকেইটা যুগত যে নামে প্ৰধান আছিলে, এইটো প্ৰমাণ কৰিবৰ কাৰণে এই ভাগৱতত গোটেই কাহিনীবোৰ আমাৰ লৈ দেখুৱাই থৈ গৈছে। এতিয়া আমাৰ গণ্ডগোলবোৰ কি হয়, আমাৰ ভকতে ধৰি লয় যে ভাগৱতত দেখোন সেয়া আছে, প্ৰহ্লাদৰ দেখোন আমুকটো কৰিছিলে, আমুকে তামুক কৰিছিলে, যুধিষ্ঠিৰে যজ্ঞ কৰিছিলে। কৰিছিলে, কিন্তু তেতিয়া জানো নাম যজ্ঞ আছিলে? কৃষ্ণইও পূজা কৰি দেখুৱাইছিলে, কাৰণ দ্বাপৰ যুগত পূজাৰ দিন, সেয়া পূজা আছিলে। গতিকে কৃষ্ণই স্বয়ং নিজেও পূজা কৰি দেখুৱাইছিলে। গতিকে তাত আমাৰ কবলগীয়া নাই। আমাৰ কৃষ্ণই নাম ধৰ্ম প্ৰচাৰ কৰিছে লীলা কৰিহে, আৰু লীলাবোৰহে থৈ গৈছে আমালৈ, আমি গাবলৈ। কোন যুগত? কলি যুগত আকৌ। গতিকে সেইকাৰণে এই কথাবোৰ আমি ভালকৈ, তাৰমানে যুক্তি সহকাৰে শাস্ত্ৰ পঢ়িলে সেই যুক্তিবোৰ বিচাৰি চাব লাগে। এতিয়া আমাক কি কলে যে আবে পূৰ্ণ কৃষ্ণ যদু কুলে অৱতৰি, আগতে তীৰ্থ থাপিছিলে, চৰণৰ জল ধাৰাই তীৰ্থ হৈছিলে। এতিয়া সেইজন কৃষ্ণ নিজে অৱতাৰ হল। গংগাক কৰিলা অল্প যশস্যাত কৰি, অৰ্থাৎ কৃষ্ণৰ গুণ লীলা নাম যশস্যা এইবোৰতকৈ এতিয়া গংগা অল্প হল। তাৰমানে গংগাত স্নান কৰিলে, তাৰমানে যতে ঈশ্বৰৰ নাম হয় গংগা তালৈকে বৈ আহে। তাৰমানে অৰ্থটো কি, যে সেই নামৰ ধাৰাই, ভকতিৰ ধাৰাই, নামৰ ধাৰাই তাৰমানে ভকতসকলক পবিত্ৰ কৰে। আৰু সেইকাৰণে কৈছে গংগাক কৰিলা অল্প যশস্যাত কৰি, অৰ্থাৎ কৃষ্ণৰ লীলাবোৰতকৈ তাৰমানে গংগা স্নানটো অল্প হল। আৰু গতিকে লীলা অৱতাৰ যেতিয়া হৈ গল, কৃষ্ণ স্বয়ং আহিলে, তেতিয়া তেওঁৰ ভৰি চোৱা পানীকণতকৈ নিজে যেতিয়া আহিলে, তেতিয়া আমি কৃষ্ণকে পালো। আৰু এই কথাষাৰ কৈছে যে গংগাক কৰিলা অল্প যশস্যাত কৰি, পৰম ঈশ্বৰ কৃষ্ণ দেৱ ভগৱন্ত আপুনি সবাতো কৰি প্ৰকাশ হৈলন্ত। এতিয়া নিজে প্ৰকাশ হৈ গল। আৰু আগতে তীৰ্থ প্ৰকাশ কৰিছিলে, এইবোৰ যাগ যজ্ঞ কৰ্ম প্ৰকাশ কৰাইছিলে, জ্ঞান প্ৰকাশ কৰাইছিলে। এতিয়া আহি নিজে গুণ প্ৰকাশ কৰি দিলেহি, নিজে প্ৰকাশ হল। আৰু তেতিয়া অন্য প্ৰকাশৰ দৰকাৰ নাই। এই যে মই কলো সূৰ্য ওলালে আনবোৰ পোহৰৰ দৰকাৰ আছে জানো? বোলে নাই, পোহৰেই নাথাকে। তেনেকৈয়ে কৃষ্ণ আহি যোৱাৰ লগে লগে বাকী কৰ্মকাণ্ড আৰু জ্ঞানকাণ্ড এই দুটা নিষ্প্ৰয়োজন হৈ গল, থাকিলেও কামত নাহে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ৰাম ৰাম দেখ কৰে কৃষ্ণ কনুহিবা স্নেহ কৰে, এতে কতে কৃষ্ণৰ ৰূপ পাৱে নৰে, নহিকে আশ্চৰ্য আত জানিবা নৃপতি, যিহেতু কৃপালু কৃষ্ণ অগতিৰ গতি। এয়া কৃষ্ণ নিজে আহি প্ৰকাশ হল, নিজে আহি তেওঁৰ গুণবোৰ প্ৰকাশ কৰিলে। গুণ প্ৰকাশ কৰিলে কেনেকুৱা গুণ, কি কি প্ৰকাশ কৰিলে? দেশ কৰে কৃষ্ণক নুহিবা স্নেহ কৰে, এতে কতে কৃষ্ণৰ সাৰূপ্য পাৱে নৰে। কৃষ্ণক দেশ কৰিও তাৰমানে সাৰূপ্য কৃষ্ণৰ দৰে চতুৰ্ভুজ হৈ যাব পাৰে, কৃষ্ণৰ ৰূপটো পাব পাৰে দেশ কৰিও। গতিকে এতিয়া সেই দেশ কৰি তাৰমানে কোনে পালে? শিশু পালে।
তেজ কৰি শিশু পালে লভিলা মুকুতি, আকৌ স্নেহ ভাৱে পাইলা যুধিষ্ঠিৰ নৰপতি। এনে ভক্তি ভাৱে নাৰদ আদি আৰু বলি ৰায়, এই 500 প্ৰকাৰে কৃষ্ণক লাগ পায়। এই গুণবোৰ কৃষ্ণৰ, কি দস্য কৰিলেও তেওঁৰ নামটো ধৰি পেলাই দস্য কৰে। গতিকে নামৰ মহিমা নাজানিও আকৌ যদি কৰ কীৰ্তন, তাহাৰো সমুলি পাপ দহি কৰে চন। এতিয়া কৃষ্ণৰ নাম লৈ লৈ দস্য কৰিলে, কৰি পেলাই মুকুতি পাই গলে, আৰু ভয়ত থাকি কংস চতুৰ্ভুজ ভৈলা। ভয়ত থাকি কৃষ্ণক সুমৰণ কৰোতে কৰোতে গৈ কৃষ্ণৰ ৰূপ পাই গলগৈ কংসই। আৰু এইদৰে তাৰমানে এইদৰে তাৰমানে সেই 5টা প্ৰকাৰে ভগৱন্ত কৃষ্ণক পাইছিলে। সেই কথাটোকে কৈছে। এতেকতে কৃষ্ণৰ সাৰূপ্য পাৱে নৰে, দস্য কৰি কৃষ্ণক নুহিবা স্নেহ কৰে। এতিয়া সেই দস্য কৰি শিশু পালে পালে, স্নেহ কৰি যুধিষ্ঠিৰে পালে, সেয়া কথা আমাক দেখুৱাই দিছে। কৃষ্ণৰ সাৰূপ্য পাৱে নৰে, নহিকে আশ্চৰ্য আত জানিবা নিপতি, যিহেতু কৃপালু কৃষ্ণ অগতিৰ অগতি। ইয়াত আশ্চৰ্য হবলগীয়া কথা একোৱেই নাই, কাৰণ সেইজন ঈশ্বৰ যিজন অগতিৰ গতি। অগতি মানে কোন? এতিয়া যে গতি নাপায় কোনে? মানুহবোৰে। আমাৰ জীৱবোৰক গতি দিবলৈ আহিলে, ঊৰ্ধ্ব গতি, তাৰমানে অধোগতি নহয়, ঊৰ্ধ্ব গতি দিবলৈ কৃষ্ণ আহিছিলে। গতিকে অগতিৰ গতি, যিবোৰ মানুহে এই সংসাৰত পতিত হৈ থাকে, তেওঁলোকক গতি দিব লাগে। গতি মানে গৈ থকা। এতিয়া সেই গতি শব্দটোৱে কি বুজায় আমাক? যে গতিটো কলৈ হব লাগে, সেই কথাটো আমাক দেখুৱাই দিছে। আমি যেতিয়া মানুহ জন্ম হওঁ, জন্ম হোৱাৰ লগে লগে আমাৰ গতি আৰম্ভ হয়। গতি আৰম্ভ হয় মানে কি? তাৰমানে আমি গৈ থাকো। কলৈ গৈ থাকো? আমি নজনাকৈয়ে গৈ থাকো। কলৈ? মৃত্যুলে। গতিকে জন্ম হলে মৃত্যু আছে, যাবই লাগিব। সূৰ্যৰ লগত হৰে জগতৰ আয়ু, সূৰ্য ৰাতিপুৱা ওলাই গধূলি অস্ত যায়। এই 12 ঘণ্টা সময় লৈ যায় সূৰ্যই লগতে। ক'ৰ পৰা লৈ যায়? আমাৰ সকলোৰে আয়ুসৰ পৰা লৈ গল। অৰ্থাৎ আমি এটা দিন মৰিবলৈ আগবাঢ়িলো। কালৰ বুকত সোমাই গল এটা দিন আমাৰ। আমি এদিনকৈ এনেকৈ আগবাঢ়ি গৈ থাকো। আৰু গতিকে গতি, এতিয়া সেইকাৰণে গৈ কৰ্মণি ষ্টিয়াম আপ, এই আমাৰ গীতা শব্দৰ অৰ্থ। এই গীতাটো হল গ শব্দই গতি। গতিটো কলৈ হয়? দীৰ্ঘই। তাৰ পিছৰ আখৰটো কি? গ দীৰ্ঘই। অৰ্থাৎ দীৰ্ঘই মানে স্বৰূপে, অৰ্থাৎ পৰমাত্মা, পৰম পুৰুষ ঈশ্বৰৰ কাষলৈ গতি কৰিলে। গ ই। তাৰ পিছৰটো দন্ত্যত্ব, ত মানে তৰণৰ উপায় বা তৰিব, নাও হব পাৰে বা তত্ত্বও হব পাৰে। যে যেতিয়া মানে গতিটো হয় কলৈ? ঈশ্বৰৰ ওচৰলৈ, তেতিয়াই জীৱত তৰি যায়। আৰু যেতিয়াই জীৱত তৰি যায়, তৰণ হলে তেওঁ মহা আনন্দ লাভ কৰে। গ ই ত আ, এয়া হল গীতা। অক্ষৰিক অৰ্থ তাৰ। ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয়, কৃষ্ণৰ কৃপাত তেৱে গোচৰ সংসাৰ ভয়। তাৰমানে আমাৰ জন্মৰ পৰা আমি ওলাই গলো আৰু সংসাৰৰ ভয় হেৰাই যায়। গতিকে আমি গতি পালো। কলৈ গতি? গতি যাইছ অলৌকিকী, তাৰমানে অলৌকিক গতি পালো। আমাৰ এই যাগ যজ্ঞ পূজা পাতল এইবোৰে আমাক অলৌকিক গতি দিব নোৱাৰে, এইবোৰে লৌকিক গতি দিয়ে।
তাৰমানে কি কৈছে, ৰাজসুই কৰি যাবে ব্ৰহ্মলোকে চৰে, পুণ্যক্ষীণ ভৰিলেতো নাই সংসাৰত পৰে। তাৰমানে ব্ৰহ্মলোকলৈকে যাব পাৰে ৰাজসুই কৰি, কিন্তু সেইটো অলৌকিক গতি নহয়, লৌকিক গতি। অৰ্থাৎ এই লোকলৈ আকৌ নামি আহিব লাগে, সেই লোকৰ ভিতৰতেই থাকে, তাৰপৰা এই তললৈ আকৌ নামি আহে। গতিকে সেইকাৰণে অলৌকিক গতি নহয়। আৰু এই ভাগৱতে গীতাই আমাক কি দিয়ে, অলৌকিক গতি দিয়ে। গতিৰ জস্য অলৌকিকী, অৰ্থাৎ বৈকুণ্ঠলৈ যাব লাগিব, লোকৰ ওপৰলৈ গুচি যায়, আৰু তেতিয়া ঘূৰি আমি সংসাৰলৈ আহিব নালাগে। এই কথাখিনিকে আমাক ইমান সুন্দৰকৈ এই কথাখিনি আমাক বুজাইছে এতিয়া, যে অগতিৰ অগতি। এই আমি অগতি, আমি যাব পৰা নাই কলৈ, অলৌকিক জেগালৈ, অৰ্থাৎ বৈকুণ্ঠলৈ। অগতিৰ গতি দিয়ে। যিবোৰ মানুহ তালৈ যোৱা নাই বা যাবলৈ উপায় নাই, লোকলৈকে যায়, গৈ আকৌ নামি আহে, গতিকে সেইবোৰক ঊৰ্ধ্বলৈ নিব পাৰে। অগতিৰ গতি কয় সেইকাৰণে কৃষ্ণক। কৃষ্ণ 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 বাবু। হয়। ৰাম ৰাম ৰাম। যি লক্ষ্মীৰ অৰ্থে ব্ৰহ্মাদি যত্ন কৰে, পৰিপূৰ্ণ লক্ষ্মীক নপাৱে কোনো নৰে। এন লক্ষ্মী কৃষ্ণকে হে পৰন্ত আশ্ৰয়, জানাৰ যাইহাত আশ্চৰ্য নাহি কয়। কৃষ্ণ এই ব্ৰহ্মা আদি দেৱগণে নিশ্চল সম্পত্তি মনে তাৰমানে লক্ষ্মীক সেৱন্ত এই বুলি ঘোষাটো কৈছে, যে ব্ৰহ্মা আদি দেৱতাসকলে লক্ষ্মীক বিচাৰে, অচলা লক্ষ্মী বিচাৰে। গতিকে বিচাৰি লক্ষ্মীক পূজা কৰে, লক্ষ্মীক সেৱা কৰে, লক্ষ্মীৰ পৰা তাৰমানে অচলা লক্ষ্মী বিচাৰে, ধন দৌলত বিচাৰে দেই। কিন্তু পৰিপূৰ্ণ লক্ষ্মীক নপাৱে কোনো নৰে, কোনো নৰে। যত্ন কৰিব পাৰে কিন্তু লক্ষ্মীক পাব নোৱাৰে, পৰিপূৰ্ণ লক্ষ্মী, অৰ্থাৎ অচলা লক্ষ্মী কাৰো হব নোৱাৰে। জানা ৰাজা ইহঁতৰ কৃষ্ণ হেন লক্ষ্মী কৃষ্ণকে সে কৰন্ত আশ্ৰয়। সেইগৰাকী লক্ষ্মী আকৌ কৃষ্ণক আশ্ৰয় কৰি থাকে, কৃষ্ণৰ আশ্ৰয়ত থাকে। যদি কৃষ্ণকে পাওঁ তেতিয়াহ'লে তেওঁৰ আশ্ৰয়ত থকা বস্তুটো আমাৰ গুৰিত থাকিবই, আৰু চিন্তা কৰিব নালাগে। কৃষ্ণক পালে লক্ষ্মীক পোৱাই হৈ যাব, কাৰণ কৃষ্ণ লক্ষ্মীৰ তাৰমানে হৃদয়তে কৃষ্ণৰ কৃষ্ণৰ হৃদয়তে লক্ষ্মী থাকে। এতিয়া সেই কথাটো যে লক্ষ্মী কৃষ্ণক পালে আৰু লক্ষ্মী প্ৰশ্নই নাই, সেইবোৰ দিব্য ভোগ যতে ক'ব আপুনি ল'বই লাগ। তাৰমানে কৃষ্ণৰ নাম য'ত থাকে তাত লক্ষ্মী থাকিবই। আৰু লক্ষ্মীয়ে গোসাঁইক কৈছে যে প্ৰভু তোমাক তাৰমানে যি সেৱা কৰে মই তাক সদায় ভাল পাওঁ। কৃষ্ণ কৃষ্ণ নপায় কোনো নৰে, হেন লক্ষ্মী কৃষ্ণকে সে কৰন্ত আশ্ৰয়, জানা ৰাজা ইহঁতৰ আশ্চৰ্য নাহি কয়। জানা ৰজা ইয়াতো আচৰিত নহবা তুমি, কাৰণ লক্ষ্মীকে সকলোৱে কামনা কৰে, আৰু সেই লক্ষ্মী কিন্তু কৃষ্ণৰ লগতে থাকে। থকাৰ কাৰণে কৃষ্ণক পালে আৰু লক্ষ্মীক নিজে নিজে যাব, নাম য'ত থাকে তালে কৃষ্ণ দৌৰিব, আৰু কৃষ্ণ দৌৰাৰ লগে লগে লক্ষ্মীৰ লগত যাবই, আৰু কৃষ্ণৰ লগতে থাকেই দেখোন লক্ষ্মী। কৃষ্ণ কৃষ্ণ। কৃষ্ণ পৰম মংগল যিটো নাম মাধৱৰ, অকস্মাতে মাত্ৰ শুনে ভনে যিটো নৰ। ৰামে কতে নষ্ট কৰে তাৰ পাপ
কৃষ্ণ নাম ধৰ্ম জাত সবাৰো আশ্ৰয়। আৰু এয়া পৰম মংগল যিটো নাম মাধৱৰ নামেই আটাইতকৈ মংগলময়। অকস্মাত মাত্ৰ শুনে ভনে যিটো নৰ, তাৰমানে অকস্মাতে শুনিলে নাম বা ভনিলে বা গালে, অকস্মাতে গাইছে, গাওঁ বুলিও গোৱা নাই, নিজে আহি গৈছে। যেনেকৈ অজামিলে এতিয়া তেওঁতো অকস্মাতে পুতেককহে ডাকিছে, তথাপিতো তেওঁ গতি পালে। নিচিনিয়া বিষ খাই যেন মৰে নৰ, নিচিনি অমৃত খাই হয় অমৰ, চিনি নোপোৱাকে বিষ গুটি খালে মানুহ নমৰিব জানো? আকৌ নিচিনি পেলাই অমৃত খাই দিলে, তেওঁ জানো অমৰ নহব? বোলে হব। নিচিনিয়ে হাতত দিলে দহয় অগণি, চিনি নাপাই জুইত হাত ভৰাই দিলে কেঁচুৱা লৰা, পুৰিব নে নপৰে? বোলে পুৰিব। এই মতে হৰিনাম ধৰ্ম শিৰোমণি, নজানিও আকৌ যদি কৰ কীৰ্তন তাহাৰো সমূলি পাপ দহি কৰে চোন। এইটো সঁচা কথা, চিৰন্তন সত্য কথা এইবোৰ। যে সেইকাৰণে কৈছে অকস্মাতে ঈশ্বৰৰ নাম যদি কোনোবাই শুনিলে বা গালে, তাৰ পাপবোৰ নষ্ট হৈ গল। তেওঁ বৈকুণ্ঠলৈ যাবলৈ প্ৰস্তুত হল আৰু ধুই পখালি গা পা ধুই মেলি সাজু হৈছে, কিন্তু বৈকুণ্ঠলৈ যাব নাপায়গৈ, কিন্তু পোৱাৰ উপক্ৰম হৈছে। আৰু কৃষ্ণ নামৰ ধৰ্ম জাত সবাৰো আশ্ৰয়। এই কৃষ্ণ নামেই সকলোৰে আশ্ৰয়ৰ ধৰ্ম। সকলোকে আশ্ৰয় দিয়ে নামে, মহাপাপীকো দিয়ে, ভকতকো দিয়ে, সকলোকে দিয়ে, পশু পক্ষীকো দিয়ে আশ্ৰয়। আৰু নামত সকলোৱে আশ্ৰয় পায়। কিন্তু আনবোৰক যাগ যজ্ঞ পূজা পাতলে সকলোকে আশ্ৰয় নিদিয়ে, বিশেষ বিশেষ গুণ থকাইহে কৰিব পাৰে সেইবোৰ। সেই কথাটো কৈছে কৃষ্ণ জকাই। কৃষ্ণ প্ৰৱৰ্তে সমস্তে ধৰ্ম কৃষ্ণৰ নামত, কি যে হবে ধৰ্ম নাম স্মৰিলে মুখত, যিটো কাল চক্ৰ কৰে সবাক সংহাৰ, সিটো কাল চক্ৰে মুখ্য অস্ত্ৰ ভুল যাৰ। কৃষ্ণ এয়া প্ৰৱৰ্তে সমস্তে ধৰ্ম, কৃষ্ণৰ নামত সকলো ধৰ্মই সিজে। তেনে নাম লইলে তাৰমানে পাৱে ফল সমস্ত ধৰ্মৰ। নামৰ লগতে তাৰমানে সকলো ধৰ্ম থাকে। যেতিয়া নাম লয় তেতিয়া সকলো ধৰ্ম নামত অন্তৰ্গত হৈ আছে। আৰু এৰিলা পৃথিৱী কৃষ্ণে ধৰ্ম জ্ঞান লৈ কৃষ্ণ বৈকুণ্ঠলৈ গুচি গল। এই ধৰ্ম জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ সকলো তেওঁৰ লগতে লৈ গল। গৈলা বৈকুণ্ঠ আয়ত্ত গুণ নামত হ'ল। ইয়াত কি থলে গুণ নাম থৈ গৈছে, এতেকে নামতে সমস্ত পুণ্য পায়। গতিকে নামতে সকলো পুণ্য সোমাই আছে। জানিয়া যতনে ফুৰাৰ হৰি নাম গায়, সেইকাৰণে ঈশ্বৰৰ নাম গালেই হৈ গল, সকলো পালে। নকৰি উপায় ফল সমস্ত ধৰ্মৰ। গতিকে সিজে ধৰ্ম নাম স্মৰিলে মুখত, সিটো কাল চক্ৰ কৰে, যিটো কালত চক্ৰে কৰে সবাকো সংহাৰ। এই কালে যে সকলোকে সংহাৰ কৰে, সেইটো কাল চক্ৰ মুখ্য অস্ত্ৰ ভৈল জাৰ। এই ভগৱন্তৰ চক্ৰই যেনেকৈ সকলোকে সংহাৰ কৰে, ঠিক তেনেকৈ এই কালৰো কাল প্ৰভু ভগৱন্ত। এই কালো ভগৱন্তৰে সৃষ্ট। কালে তেওঁক শেষ কৰিব নোৱাৰে, কিন্তু তেওঁৱেই কাল ৰূপে সকলোকে সংহাৰ কৰে। অৰ্থাৎ আমাৰ আয়ুসবোৰ কাটি নিয়ে চক্ৰৰে। কি চক্ৰ? কাল চক্ৰ।
আৰু সেই কাল কাৰ অধীন? প্ৰভু ভগৱন্তৰ অধীন, কৃষ্ণ। হয় হয় বাপ। ৰাম 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 হেনয় কৃষ্ণৰ ভূমি ভাৰ হৰণত নাহিকে আশ্চৰ্য ৰাজা কৈল হাৰত এহিকে থৈল শুকদেৱৰ বচন আবে সুত বাক্য শুনিয়ক সৰ্বজন। এতিয়া সেই কাল চক্ৰ যাৰ অধীন, এইজন কৃষ্ণই ভূমিৰ ভাৰ হৰণত তেওঁ তাৰমানে নাহিকে আশ্চৰ্য ৰাজা কৈলো সাৰতত্ব, এইটো সাৰ তত্ব। ভূমিৰ ভাৰ প্ৰভু ভগৱন্তই হৰণ কৰে। কেনেকৈ? তিনি গুণে তিনি মূৰ্তি একে ভগৱন্ত। এই ঈশ্বৰেই তিনিটা ভাগ হৈ লৈছে। তে ব্ৰহ্মা ৰূপ ধৰি তেহে জগত স্বজন্ত, বিষ্ণু ৰূপ ধৰি তেহে সবাকে পালন্ত, ৰুদ্ৰ ৰূপ ধৰি তেহে সৃষ্টি সংহৰন্ত। তিনি গুণে তিনি মূৰ্তি একে ভগৱন্ত। এয়া তিনি গুণত তিনি মূৰ্তি, ভগৱন্ত এজনেই। গুণতহে তেওঁৰ তাৰমানে পাৰ্থক্য আছে, কাৰণ সংহাৰ তেওঁৱেই কৰে, কিন্তু যি সময়ত তেওঁ সংহাৰ কৰে তেতিয়া তেওঁ ৰুদ্ৰ, আৰু যিটো গুণেৰে তেওঁ সৃষ্টি কৰে সেয়া ব্ৰহ্মা, আৰু পালন কৰোতে তেওঁ বিষ্ণু ৰূপে পালন কৰে। ভগৱন্ত একেজনেই। কিন্তু এটা কথা মনত ৰাখিব লাগিব, যদ্যপি ভজনী হয় তিনিও ঈশ্বৰ, তথাপিতো বিষ্ণু দেখে সিদ্ধি মনো ঈশ্বৰ। বাৰু যি কি নহওক, এয়া এতিয়া নকওঁ, মই পিছত আকৌ ওলালে কম বাৰু কথাবোৰ। এতিয়া কি কলে, নাহিকে আশ্চৰ্য ৰাজা কৈলো সাৰ তত্ত্ব, এহিকে থৈল শুকদেৱৰ বচন। এইটো এহি কে আছে নেকি আই? হয় হয়, এহিকে থৈল শুকদেৱৰ বচন। নহয়, এইটো আচলতে শব্দটো ভুল হৈ আছে। এইটো এহি মানে থৈলো শুকদেৱৰ বচন, তেতিয়াহে মিতাক্ষৰটো খায়। এহিকে বুলি কলে এইটো অৰ্থহীন হয় কথাটো। এইটো এহি মানে দেই, এহি মানে থৈলো শুকদেৱৰ বচন, আবেসুত বাক্যে শুনি উক বাক্য শুনি উক সৰ্বজন। এয়া শুকদেৱৰ বচন সামৰিলে। এতিয়া সুতৰ বচন কব কৃষ্ণ। ৰাম 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 বুলন্ত শুনিও শুনকাদি ঋষিগণ, কৃষ্ণৰ কীৰ্তন সদা কৰে যিটো জন, তাহাৰ চিত্তত প্ৰৱেশিয়া ভগৱন্ত, নিশেষ দুখক মানে বিনাশ কৰন্ত। এয়া সৌনকে কৈছে, বলন্ত শুনিও সৌনক আদি ঋষিগণ, তাৰমানে সুতে কৈছে দেই। সৌনক আহিলে যেতিয়া 28,000 ঋষি লৈ, আৰু সৌনকক কৈছে, সৌনক আদি ঋষিগণ শুনা, কৃষ্ণৰ কীৰ্তন সদায় কৰে যিটো জন, যিজনে সদায় কৃষ্ণৰ কীৰ্তন কৰে, তাহাৰ চিত্তত প্ৰৱেশিলা ভগৱন্ত। তেওঁৰ চিত্তত ভগৱন্তই তাৰমানে প্ৰৱেশ কৰে, তেওঁৰ চিত্তত থাকে ভগৱন্ত। নিশেষ দুখক মানে বিনাশকৰন্ত, তেওঁৰ চিত্তত ভগৱন্ত থাকি নিশেষ একেবাৰে শেষ কৰি দিয়ে। পাপ একেবাৰে শেষ কৰি পাপ হৰণ কৰে। তেওঁ নাম ললে ভগৱন্ত তেওঁৰ চিত্তত থাকে, প্ৰৱেশ কৰে। এতিয়া আমি নাম লৈছো,
আমাৰ চিত্তত প্ৰৱেশ কৰিছে নাই? কৰিব। কেতিয়া কৰিব? যেতিয়া আমি একান্ত মনে শ্ৰৱণ কৰিম, আমাৰ যেই নাম সেই কৃষ্ণ ভজা নিষ্ঠ কৰি নামৰ লগত থাকে আপুনি শ্ৰীহৰি। এতিয়া আমাৰ হৃদয়খন কি হৈ আছে? বোলে হৃদয় তোমালোকৰ ভাণ্ডাৰ। এই ভাণ্ডাৰত কি ভৰাব লাগে? বোলে ভঁৰালত ধান চাউল যি য'ত আছে ভৰাই থৈ সময়ত খাই। গতিকে তোমালোকৰ হৃদয়খন ভাণ্ডাৰ কৰা। কিহৰ? নামৰ ভাণ্ডাৰ। হিয়াৰ মাজে নামৰ ভাণ্ডাৰ, মুখে বাজ হয়। আৰু হৃদয়ত কি ভাণ্ডাৰত ভৰাব লাগে? ঈশ্বৰৰ ৰূপটো। ঈশ্বৰৰ ৰূপ, মুখে বোলে ৰাম, হৃদয়ে ধৰা ৰূপ। এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। গতিকে এতিয়া আমি যদি ভঁৰালটো ভৰাবলগীয়া হয়, তেতিয়াহ'লে খেতি কৰিব লাগিব আকৌ, তেতিয়াহে থব পাৰিম শস্য। খেতি কেনেকৈ কৰিবা? বোলে নয়নৰ পথে নিয়া হৃদয় কমলে, ঈশ্বৰৰ ৰূপটো চকুৰে চাই হৃদয়লৈ নিয়া। আৰু বোলে আৰু কৰ্ণ পথে দুটা পথ আছে, দুখন দুৱাৰ আছে, সেই দুখনেদি ভৰাব পাৰা। বোলে কেনেকে? এখন নয়নৰ দ্বাৰ, এইপিনে ৰূপটো ভৰাই দিয়া হৃদয়লে। আৰু কাণেদি, বোলে কাণেদি নামবোৰ ভৰোৱা, ভৰাই ভাণ্ডাৰত ঠাই দিয়া। দিলে দুয়োটা কাম হব। গতিকে এতিয়া ভঁৰালত থব লাগিব আমি। বোধহয় আমি থব পৰা নাই কাৰণে আমাৰ দুখবোৰ সম্পূৰ্ণ আঁতৰ হোৱা নাই নেকি? আমি এতিয়া নিজে নিজে নিজকে প্ৰশ্ন কৰিব লাগে যে আমি বাৰু কৰিব পাৰিছো নে নাই পৰা। যদি নাই পৰা, তেতিয়াহ'লে আমি চেষ্টা কৰিব লাগে। এয়া গুৰুবাণী, গুৰু উপদেশ এয়া আমাৰ কাৰণে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। অ ৰাম, গুছে অন্ধকাৰ যেন উদয়ে সূৰ্যৰ, বায়ুৱে গুচাই যেন মেঘ আকাশৰ, এহি মতে দুখ নষ্ট কৰা দামোদৰ, পঢ়িল হয়তো কথা দ্বাদশ স্কন্ধ। হয়, এয়া দ্বাদশ স্কন্ধত আছে। যেনেকৈ সেয়া মই আগত কৈ গৈছো এটা কথা, সূৰ্য উদয় হলে যেনেকৈ তাৰমানে অন্ধকাৰ গুচি যায়, নিজে নিজে আন্ধাৰ আঁতৰ হৈ যায়, সূৰ্য উদয় হোৱাৰ লগে লগে ঠিক সেই মতে দুখ নষ্ট কৰে। কি? বায়ুৱে গুচাই যেন মেঘ আকাশৰ। সেই বায়ু যেতিয়া প্ৰচণ্ড বায়ু আহে, তেতিয়া আকাশৰ তাৰমানে ডাৱৰবোৰ উৰুৱাই লৈ গুচি যায়। আকাশৰ টুকুৰা টুকুৰি ডাৱৰবোৰ বতাহে আঁতৰাই লৈ গুচি যায়, আকাশ চফা কৰে। সেইদৰে আমাৰ প্ৰভু ভগৱন্তৰ তাৰমানে নাম গুণে আমাৰ অন্তৰখন চফা কৰে। কেনেকৈ কৰে? যেনেকৈ সূৰ্য উদয় হলে পোহৰ হয়, অন্ধকাৰ নাইকিয়া হয়, সেইদৰে আমাৰ ভগৱন্তৰ নাম হৃদয়ত যেতিয়া প্ৰৱেশ কৰিব, তেতিয়া সেই মেঘবোৰ যেনেকে বায়ুৱে আঁতৰাই আকাশখন চফা কৰে, তেনেকে আমাৰ হৃদয় আকাশখনো পোহৰ হব। সেই মতে দুখ নষ্ট কৰা দামোদৰে, সেইদৰে ভগৱন্তৰ হৃদয়ত প্ৰৱেশ কৰিলে আৰু ক'ত দুখ থাকিব। আৰু কহি নহয় ইটো কথা দ্বাদশ স্কন্ধ, এয়া দ্বাদশ স্কন্ধৰ কথা প্ৰকাশ কৰিলে। কৃষ্ণ কৃষ্ণ। অ ৰাম, দ্বাদশ অধ্যায়ে আছে কহিলো নিৰ্ণয়, জানি কৰা কীৰ্তন কৃষ্ণৰ গুণচয়, শুনি অকোৱাবে পদ্ম পুৰাণৰ কথা, স্বৰ্গ খণ্ডে সহস্ৰ নামত আছে তথা। এয়া দ্বাদশ অধ্যায়ত আছে।
আছে এয়া নিৰ্ণয় কৈ দিলো, তোমালোকে চাবা। এয়া দ্বাদশ অধ্যায়ত থকা কথা কলো, আৰু সেইটো জানি পেলাই যে এয়া আছে দ্বাদশত, এই কথাটো জানি কীৰ্তন কৰা, কৃষ্ণৰ গুণবোৰ কীৰ্তন কৰা, গুণানুকীৰ্তন কৰা, আৰু এই কৃষ্ণ শুনিও গুণচয় জানি কৰা কীৰ্তন, কৃষ্ণৰ গুণচয় কীৰ্তন কৰা। আকৌ এতিয়া শুনাচোন, পদ্ম পুৰাণৰ কথা এটা কওঁ। কি কব? স্বৰ্গখণ্ড, পদ্ম পুৰাণৰ স্বৰ্গখণ্ড ৰহস্য বুলি কথা আছে, আৰু তাত কি সহস্ৰ নাম বৃত্তান্ত আছে। গতিকে তাত আছে স্বৰ্গখণ্ডত, আৰু সেয়া তথা তাত আছে কি আছে ইয়াক কব। এতিয়া নামৰ মহিমাৰ কথা আছে, সেয়া কব কৃষ্ণ। কৃষ্ণ আই কৃষ্ণ বা মিউট কৰি থৈছিলো। কৃষ্ণ হয় হয়। মহেশে বলন্ত পাৰ্বতীৰ বিদ্যমান, বাৰাণসী প্ৰয়াগ আদি কৰে তীৰ্থ স্নান, গয়াত শ্ৰদ্ধাদি কৰে পিতৃ সমস্তৰ, অশ্বমেধ আদি যজ্ঞ কৰে নিৰন্তৰ। কৃষ্ণ। এয়া শিৱই পাৰ্বতীক কৈছে, পাৰ্বতীৰ আগত কৈছে এই কথা যে পাৰ্বতী বাৰাণসী প্ৰয়াগ আদি কৰে, এইবোৰত যিসকলে তীৰ্থ স্নান কৰে, আকৌ গয়াত শ্ৰাদ্ধাদি কৰে পিতৃ সমস্তৰ, গয়াত পিতৃসকলক তাৰমানে শ্ৰাদ্ধ কৰে বা পিণ্ড দিয়েগৈ, সেইটো সেই যুগৰ ধৰ্মৰ কথা কৈছে। সেইটো কোন যুগত কোৱা কথা। এই কথাবোৰ আমি আকৌ তাৰমানে এইদৰে ভাবিব নালাগে যে ৰত্নাকৰত দেখোন শংকৰদেৱে এইবোৰ কথা লিখি থৈ গৈছে। এতিয়া কথা হ'ল কোনে কৈছে, কেতিয়া কৈছে, ক'ত কৈছে কথাটো, সেইটো বিচাৰিলেহে আমাৰ বিশ্বাসটো আহিব। নহলে এইটোকে যদি ধৰে সেয়া দেখোন হেৰি কৰা কথা কৈছেই, এইদৰে ভাবি লব নালাগে কথাবোৰ। এতিয়া বাৰাণসী প্ৰয়াগ আদি কৰে তীৰ্থ স্নান, এইটো ইয়াতে স্থান বুলি লিখা আছে দেই, এইটো নহয়, এইটো স্নানেই হব। হয় হয়, স্নান হব লাগে। গয়াত শ্ৰাদ্ধ আদি কৰে, পিতৃ তাৰমানে শ্ৰাদ্ধ কৰে গৈ, গয়াত গৈ পেলাই পিণ্ড দিয়ে গৈ, আৰু অশ্বমেধ আদি কৰি যজ্ঞ কৰে নিৰন্তৰ, অশ্বমেধ আদি যজ্ঞও কৰে নিৰন্তৰ। এইবোৰ কৰি পেলাই তাৰমানে তেওঁলোকে ধৰ্ম কৰিব বিচাৰে, আৰু সেয়া একোটা যুগত আছিলে বাৰু। সেই বেলেগ বেলেগ যুগ আছিলে, এটা যুগত যজ্ঞ আছিলে, সত্যত ধ্যান আছিলে, কিন্তু ধ্যান থাকিলেও ধৰ্ম দুজা, কাৰণ ধ্যানে গতি দিব নোৱাৰে, নাম যোগ দিয়ে। আকৌ এটা যুগত যজ্ঞই গতি দিব নোৱাৰে, নাম যোগ দিয়ে শেষত। দাপৰত আকৌ পূজাই শেষ কৰিব নোৱাৰে, নাম যোগ দিবগৈ লাগে তাত। গতিকে সেই তিনিটা যুগত ধৰ্ম দুজা। কলি যুগত আমাৰহে ভাগ্য ভাল, আমাৰ যুগত আৰু দুজা নাই। গতিকে কৃষ্ণ যজ্ঞ কৰে নিৰন্তৰ। এতিয়া ইয়াৰ পিছৰ জনা যাওক কৃষ্ণ। ৰাম কৰে তোলা পুৰুষ আদি দান সমস্তক, ইটো হব ধৰ্মে নপায় মহাশ্ৰেয়স। ৰাম কহিলো পাৰ্বতী মই তোমাত নিশ্চয়, বুলি বাকী মতে তেবে বিষ্ণুক পাওঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এতিয়া কৰে তোলা পুৰুষ আদি দান সমস্তক, তাৰমানে এই দান দিয়াৰ ভিতৰত
তোলা দানটো আগতে বৰ হেৰি আছিলে, এইটো তোলা দান দিয়াটো। তোলা দান দিয়া মানে কি, যে তোলাটো তাৰমানে বৰ পাতলা বস্তু আটাইতকৈ, কিন্তু সেই তোলাটো তাৰমানে কিমান দান দিয়ে, পুৰুষে দান। তাৰমানে এফালে তোলা তোলে আৰু এফালে মানুহজন নিজে উঠি দিয়ে তোলাত। সেই পুৰুষ এজন পুৰুষৰ সমান ওজনৰ তোলা দিয়ে, সেইটো তোলা দান বুলি কয়। কিমান দান দিছে তোলা? নিজৰ ওজনৰ সমান। যদি নিজৰ ওজন তাৰমানে 80 কেজি হয়, তেতিয়া দমোন হ'ব, সেই দমোন তোলা দান দি দিব এফালে তুলি। সেইয়া পুৰা দান, পুৰুষ তোলা দান বুলি কয়। গতিকে সেইটো যুগৰ কথা আছিল আৰু সেই দিনত। আৰু অশ্বমেধ যজয় অনেক এনেকৈ আছে আৰু নানা ঠাইত বাৰু, যি কি নহওক। এতিয়া সেইটো পুৰুষ আদি দানৰ সমস্তক তাৰমানে যিমান মানুহ গৈছে সকলোকে সমান সমান তোলা তাৰমানে নিজৰ সমান ওজনৰ দানবোৰ দি দিছে। ইটো হ'ব ধৰ্মে নাপায় মহাশ্ৰেয়সক। এই সেইবোৰ ধৰ্মত কিন্তু মহাশ্ৰেয়স নাপায়, তাৰমানে মহালাভ নহয়। মহালাভ হয় ঈশ্বৰৰ নামতহে। ইটো হ'ব ধৰ্মে নাপায় মহাশ্ৰেয়সক, এইবোৰত নাপায়। কহিলো পাৰ্বতী মই তোমাতো নিশ্চয়, মই তোমাক নিশ্চয়কৈ কলো। কিয় নাপায় এই কথাটো তাৰমানে কিয় নাপায় বুলি যদি প্ৰশ্ন কৰা তেতিয়া উত্তৰ দিব দেই। কিন্তু বাপাই সমস্ত চাওক, মই তাৰমানে আজিতো 4টা অনুষ্ঠান কৰিছো ৰাতিপুৱাৰ পৰা, আৰু যথেষ্ট ৰাতিপুৱাতো মই পুৱা বেলাৰ শাস্ত্ৰ পাঠ কৰি হেৰি কৰোঁতে ঘোষা মোৰ হাতবোৰ কঁপনি উঠি গৈছে। ইমান ঠাণ্ডা, ইমান বৰষুণ আহি আছে। তাৰপিছত আকৌ সেয়া সামৰিছো। পিছত আকৌ তাৰমানে ভকতে এটা প্ৰশ্ন কৰিছে, আকৌ ভকতৰ লগত কথা পাতিবলগীয়া হৈছে। এনেকৈ যথেষ্ট তাৰমানে মোৰ পৰিশ্ৰম হৈছে। আৰু মোক ডাক্তৰেতো বেছি কথা কবলৈ হাক দিছিলে, কিন্তু কি কৰিম এতিয়া, মইতো নোৱাৰো নকোৱাকৈ। অলপ কষ্ট হয়। গতিকে বাপ সমস্ত, আমি ইমানতে আপুনি দোহাৰি দিয়ক। আইগৰাকীয়ে ইমান সুন্দৰ স্পষ্ট শব্দ উচ্চাৰণ বৰ সুন্দৰকৈ পাঠভাগী কৰিছে। মই আৰু আজি একো শুধৰণি কৰিবলগীয়া হোৱা নাই। সুন্দৰকৈ পাঠ কৰিছে, ভাল হৈছে। গুৰুজনে আইক কৃপা কৰিছে আৰু কৃপা কৰিব। আৰু আমি তাৰাই এয়া পাঠ কৰিলে আৰু মই আপোনাৰ সবক গুৰু কৃপালু গুৰুজনৰ যি উদ্দেশ্য আমাক জ্ঞান দিবৰ কাৰণে, গুৰুজনৰ এয়া গুৰুজনৰ কথা, এয়া গুৰুবাণী এইবোৰ। গতিকে সেই গুৰুবাণীবোৰ আমাৰ মুখেৰে প্ৰকাশ কৰিবলৈ যাওঁতে গুৰুজনৰ কিমান তত্বপূৰ্ণ কথা সেয়া আমি কবলৈ যাওঁতে হয়তো আমাৰ ত্ৰুটি বিচ্যুতি হ'ব পাৰে। আৰু সেইখিনি আপোনাৰ সবে মৰিখন কৰিলে কৃপালু গুৰুৱে মৰিখন কৰিব, ইয়াকে আমি আশা কৰিছো। আইগৰাকীয়ে ইমানতে দোহাৰি পেলাই আজি থব। আৰু আমাৰ যদি কিবা অপৰাধ হৈছে আমি আগতীয়াকৈ সেৱাটো জনাই থৈছো। কোটি কোটি ঘৰৰ অপৰাধ নিতে কৰো আমি দুৰাশয়। হে হৰি মোক দাস হেন মানি ক্ষমিউক কৃপাময়, ক্ষমিউক কৃপাময়। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানাই জানো, কল্পতৰু তাহান্ত বিনাই নাই নাই নাই। আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই নাই নাই। আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ মাধৱ মাধৱ মাধৱ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ও হৰি ও ৰাম কৃষ্ণ। আমি পাঁচজনে সেৱা ভাগি ভগৱন্তৰ শ্ৰীচৰণত অৰ্পণ কৰিছো। কৃষ্ণ 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 মাধৱ কৃষ্ণ।